নমস্কাৰ আমি সকলো নিশ্চয় জ্ঞাত যে এলপি ইউপি শিক্ষক নিযুক্তিৰ যি এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিল সেই এডভাৰটাইজমেন্টৰ ওপৰত এনআইএছৰ অধীনত ডিএলএড ডিগ্ৰীধাৰী সকলে ইতিমধ্যে হাইকোৰ্টত গোচৰ ৰুজু কৰিছে আৰু সেই মেইন গোচৰটোৰ নম্বৰ হৈছে WPC 483/2024 আৰু সেই WPC 480/2024 হিয়াৰিং লৈ পেলাই মাননীয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে যি আদেশ প্ৰকাশ কৰিছে ইন্টাৰিম অৰ্ডাৰ দিছিলে সেই ইন্টাৰিম অৰ্ডাৰৰ ওপৰত অসন্তুষ্ট হৈ পেলাই মৃগেন কলিতা আৰু অন্য 62 জনে এক WA 45/2024 বুলি এটা এপিল চিফ জাষ্টিছৰ ওচৰত তেওঁলোকে ৰুজু কৰিছিলে আৰু সেই এপিলটো ইতিমধ্যে ডিসপোজ কৰা হৈছে আৰু এই এপিলটো ডিসপোজ কৰি পেলাই চিফ জাষ্টিছে কি কৈছে বা কেনে ধৰণৰ ৰিলিফ দিছে আৰু প্ৰধান গোচৰটোৰ কি স্থিতি আছে গোটেইখিনি কথা মই আজি ভিডিঅ'টোত মই শেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব গতিকে এই যোনটো 3 মে 2024 ডিসপোজ কৰা হৈছে সেই গোচৰটোৰ ডিসপোজাল অৰ্ডাৰটোত কি কৈছে প্ৰথমতে আমি হেতু চাও আহক আপোনালোকে স্ক্ৰিনত এই ডিসপোজাল অৰ্ডাৰটো দেখা পাই আছে যোনটো স্পষ্টকৈ কৈছে যে this intra-court appeal has been preferred by the appellants being aggrieved with the order dated 2 February 2024 passed by the learned single judge in WPC 483/2024 whereby while issuing show cause notice to the respondents the learned single judge has refused to grant interim relief to the appellants অৰ্থাৎ এনআইএছৰ অধীনৰ শিক্ষকসকলক যেতিয়া এই যি এডভাৰটাইজমেন্ট এলপি ইউপি প্ৰকাশ পাইছে তাত এপ্লাই কৰাৰ পৰা বঞ্চিত কৰাৰ নটিফিকেশন অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰকাশ কৰিলে তাত অসন্তুষ্ট হয় এওঁলোকে WPC 483/2024 বুলি এটা গোচৰ ৰুজু কৰিছিলে আৰু সেই গোচৰটোত যি আমাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল এজনীয়া ন্যায়াধীশৰ ওচৰত গোচৰটো ৰুজু কৰা হৈছিল তেখেতৰ যি হিয়াৰিং লৈ পেলাই তেখেতে ৰেসপন্ডেন্ট সকললৈ শোকজ নোটিস প্ৰকাশ কৰিলে ৰেসপন্ডেন্ট মানে শিক্ষা বিভাগ আৰু তাৰ লগত সংগতি ৰাখি আৰু যি কেজনক ৰেসপন্ডেন্ট বনোৱা হৈছিল তেওঁলোকলৈ শোকজ নোটিস ইস্যু কৰিলে কিন্তু এই এপিল কৰা এই এপিলেন্ট এই কেছৰ এপিলেন্ট আৰু সেই কেছটোৰ পিটিশনাৰ সকলক কোনো ধৰণৰ কোনো ইন্টাৰিম ৰিলিফ দিব লাগে বুলি তেওঁ বিবেচনা নকৰিলে আৰু কোনো ধৰণৰ ইন্টাৰিম ৰিলিফ নিদিলে অৰ্থাৎ তেওঁলোকৰ দাবী যি আছিল যে ধৰিলক এডভাৰটাইজটো বন্ধ কৰিব লাগে এপইন্টমেন্ট প্ৰসেসটো ৰখাই দিব লাগে বা তেওঁলোকক এপইন্টমেন্ট প্ৰসেসত অংশগ্ৰহণ কৰাৰ কাৰণে ইন্টাৰিম ভাবে হলো অনুমতি দিব লাগে তেনে ধৰণৰ কোনো ইন্টাৰিম ৰিলিফ দিব লাগে বুলি তেওঁ প্ৰয়োজন বোধ নকৰিলে আৰু তেওঁলোকক কোনো ধৰণৰ ইন্টাৰিম ৰিলিফ নিদিলে অৰ্থাৎ যোনটো প্ৰসেসটো চলাই থকাত শিক্ষা বিভাগক কোনো বাধা আৰোপ নকৰিলে তাতে তেওঁলোক অসন্তুষ্ট হয় এই এপিলটো ফাইল কৰিছিলে This court on 9 February has already issued direction to the respondent state to provisionally allow the appellants to apply in the recruitment process initiated by advertisement dated 26 December 2023 with a further direction that final result of the appellants shall not be declared without the leave of the court আৰু এই এপিলত চিফ জাষ্টিছে 9 ফেব্ৰুৱাৰীতে ষ্টেটক ডাইৰেকশন দিছিলে অৰ্থাৎ অসম চৰকাৰক ডাইৰেকশন দিছিলে যাতে প্ৰভিজনালি ফাইনালি নহলো প্ৰভিজনালি এই কেছত যি কেজন এপিলেন্ট আছে অৰ্থাৎ এই মৃগেন আৰু তেখেতৰ লগৰ 62 জন সহযোগীক ৰিক্ৰুটমেন্ট প্ৰসেসটোত যোনটো এডভাৰটাইজ 26 ডিসেম্বৰ 2023 প্ৰকাশ পাইছিল তাৰ যোনটো ৰিক্ৰুটমেন্ট প্ৰসেস আছে তাত এপ্লাই কৰিবৰ কাৰণে এলাউ কৰিব লাগে প্ৰভিজনালি এলাউ কৰিব লাগে আৰু লগতে ডাইৰেকশন দিছিলে যে এলাউ হৈ কৰিব যোনটো ফলাফল হ'ব অৰ্থাৎ তেওঁলোকে সিলেকশন পাইছে তেওঁলোকে চাকৰি পাব যোগ্য তেওঁলোকৰ লিষ্ট ফাইনেল যোনটো লিষ্ট ওলাব তাত তেওঁলোকৰ নাম দিয়া ক্ষেত্ৰত অৰ্থাৎ ফাইনেল ৰিজাল্ট দিয়া ক্ষেত্ৰত কোৰ্টৰ অনুমতি অবিহনে সেই ৰিজাল্ট দিব নোৱাৰে বুলি ষ্টেটলৈ ডাইৰেকশন ইস্যু কৰিছিলে It was also made clear that the interim order is only in respect of the appellants and shall not create any precedent আৰু এটো ইয়াত ক্লিয়াৰকৈ লিখিছিলে যে এই যোনটো
ইণ্টাৰিম অৰ্ডাৰ দিলে এই কেছ গোচৰটোত যে এওঁলোকক এপ্লাই কৰিব দিব লাগে প্ৰভিজনেলি সেইটো অকল এওঁলোকৰ ক্ষেত্ৰত অৰ্থাৎ মৃগেন কলিতা আৰু এই ৬২ জনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব ই কোনো ধৰণৰ প্ৰেচিডেণ্ট নহয় মানে ইয়াৰ গইনা লৈ পেলাই বেলেগ বাকী NRSৰ সকলে এই এপ্লাইটো কৰিব নোৱাৰিব মানে এই যি সুবিধাটো গোটে দিলে এই সুবিধাটো অকল এওঁলোকেহে পাব বাকী সকলে নাপায় It is not in dispute that the principal controversy has remained pending before the land single judge. যে যোনটো প্ৰধান কেছ অৰ্থাৎ WPC 483/2024 হেতু কেছতহে গোচৰ এই প্ৰক্ৰিয়াটো অৰ্থাৎ NIOSৰ একচেপ্টেবল হ'ব নে নহ'ব NIOSৰ DLL LPUP নতুন নিযুক্তিৰ ক্ষেত্ৰত সেই গোচৰটোত যেখিনি কথা উত্থাপন হৈছে গোটেইখিনিৰ ডিসিশন সেই গোচৰটোতহে হ'ব However, pursuant to the interim order passed by this court, the appellants have already participated in the recruitment process. আৰু যি কি নহওক এই গোচৰটোৰ যিকেইজন এপিলেণ্ট আছে তেওঁলোকে ইতিমধ্যে ৰিক্ৰুইটমেণ্ট প্ৰচেছত অংশগ্ৰহণ কৰিছে and the results are being withheld pursuant to the direction given to by this court আৰু এই কোৰ্টৰ আদেশ মতে ৰিজাল্ট ফলাফল উইথহেল্ড কৰি থৈছে অৰ্থাৎ ফলাফল প্ৰকাশ কৰা নাই Taking into the consideration the above facts and circumstances, we deem it appropriate to dispose of this appeal by making the interim order dated 9/2/2024 absolute till disposal of the writ petition filed by appellants and pending before the land single judge. গতিকে এই কেছটো আজি ডিসপোজ কৰি দিয়া হ'ল যে 9/2/2024 যোনটো ইন্টাৰিম অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰটোক বলবৎ ৰাখি পেলাই কেতিয়ালৈকে বলবৎ থাকিব যোনটো প্ৰধান গোচৰ আছিল WPC 483/2024 সেই গোচৰটোৰ যেতিয়ালৈকে পেন্ডিং হৈ আছে সিঙ্গল জাজজনৰ ওচৰত সেই গোচৰটো যেতিয়ালৈকে ডিসপোজ হৈ নাযায় অৰ্থাৎ সেই গোচৰটোৰ এটা ৰায়দান যেতিয়ালৈকে নহয় তেতিয়ালৈকে যি ইন্টাৰিম অৰ্ডাৰ দিছে অৰ্থাৎ এই মৃগেন কলিতা আৰু ৬২ জনক যোনটো সুবিধা দিছে ইন্টাৰিম ৰিলিফ দিছে সেই ৰিলিফটো বলবৎ থাকিব এই এপিলত যেখিনি ৰায় দিছে অৰ্ডাৰ দিছে এই অৰ্ডাৰখিনি বলবৎ থাকিব অৰ্থাৎ ফলাফল উইথহেল্ড থাকিব যেতিয়ালৈকে সেই পেন্ডিং মূল গোচৰটো যেতিয়ালৈকে সিঙ্গল জাজজনে তাৰ ৰায়দান নকৰে গতিকে এইখিনি আছিল 3 মে 2024 হাইকোৰ্টে দিয়া ৰায়দানৰ হবিহে এতিয়া আমি যদি মেইল গোচৰটো চাও 483/2024 কি হৈছিল তেতিয়াহলে আমি কিছু পৰিমাণে সম্পূৰ্ণ ফ্যাক্টটো বুজিবলৈ সক্ষম হম এতিয়া আপোনালোকে স্ক্ৰিনত যোনটো মূল গোচৰ তাৰ 2 ফেব্ৰুৱাৰী 2024 যোনটো অৰ্ডাৰ ওলাইছিল হেতু আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আৰু এই অৰ্ডাৰটো বহুত দীঘলীয়া বহুতখিনি কথা ইয়াত বিবেচনা কৰা হৈছে বহুতখিনি আলোচনা হৈছে দুই পক্ষকে শুনিছে কোৰ্টে ভালকে শুনিছে আৰু মেইন গোচৰটো প্ৰেয়াৰটো এটো আছিল আপোনালোকে 6 নম্বৰ পইণ্টত দেখা পাব সেই কথাটো যে ইন্টাৰিম ডাইৰেকশন ইন দা ম্যাটাৰ এন্ড অ্যাকৰ্ডিংলি দা সেম ইজ বিং কনসিডাৰ্ড যে ইন্টাৰিম ডাইৰেকশন বিচাৰিছিল DLL এই ম্যাটাৰটোত আৰু হেতু কনসিডাৰ কৰা হ'ল দা পিটিশনাৰ্স হেভ মেড অল্টাৰনেটিভ পেয়াৰ্স আইদাৰ ফৰ কিপিং দা এডভাৰটাইজমেন্ট বোৰ্ড ডেটেড ইমান ইস্যুড বাই দা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইনভাইটিং এপ্লিকেশনস ফৰ ফিলিং আপ দা ভেকেন্ট পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ ইন প্ৰাইমেৰী স্কুল ইন দা ষ্টেট or for a direction to allow the petitioners to submit their respective applications in pursuance of the said advertisement এই ৰিলিফটো বিচাৰিছিলে আৰু সম্পূৰ্ণ অৰ্ডাৰটো আমি ইয়াত গাই থাকিব গলে বা এক্সপ্লেইন কৰিব গলে বহুত সময় লাগিব আপোনালোকে দেখা পায় আছে অৰ্ডাৰটো গুটে যিখিনি বিবেচনা কৰিছিল কোৰ্টে বা যিখিনি শুনিছিলে যিখিনি ৰেফাৰেন্স এডভোকেট সকলে তাত দাঙি ধৰিছিলে কিন্তু আমি যদি শেষৰ ফালে আহো তেতিয়াহলে আমি দেখা পাম মেইন কথাখিনি ইয়াত কোৰ্টে কি বিবেচনা কৰিলে বা কি কলে আপোনালোকক মই শেষৰ ফালে লৈ গৈছে আপোনালোকে স্ক্ৰিনত দেখা পাই আছে গুটেখিনি গৈ আছে আৰু ইয়াত যদি আপোনালোকে দেখা পায় তেতিয়াহলে শেষত আপোনালোকে দেখিব যে ইয়াত লিখিছে ইন দা ভিউ 28 নম্বৰ পইণ্টটো চাব ইন দা ভিউ অফ দা কনক্লুজনস ৰিচড বাই দিস কোৰ্ট হিয়াৰ ইন অ্যাবভ এন্ড ইন দা লাইট of the decision of the honorable apex court in the case of Javir Singh বুলি এটা Javir Singhৰ এটা কেছ অলৰেডি মানে সুপ্ৰিম কোৰ্টত এটো ডিসিশন হৈছে হেতুৰ ওপৰত বেস কৰি পেলাই this court holds that the petitioners are not entitled for either of the alternative interim directions as sought for by them from this court যে তেওঁলোক entitled নহয় যোগ্য নহয় alternative interim directionৰ কাৰণেও যোগ্য নহয় and accordingly the interim pairs so made by the petitioner stand rejected
গতিকে যি ইণ্টাৰিম পেয়াৰ বিচাৰিছিল তেওঁলোকে যে তেওঁলোককো এপ্লাই কৰিব দিব লাগে যোনটো এই মই যোনটো আগৰ অৰ্ডাৰটোত ক'লোঁ এপিলত যোনটো এলাউ কৰিলে এইটো কিন্তু ইয়াত যোনটো প্ৰধান কেছ আছিল তাত তেওঁলোকক এলাউ কৰা নাছিলে আৰু গোটেইখিনি কথা ওপৰত যিমানখিনি আলোচনা আছে যিখিনি বিবেচনা কৰা আছে গোটেইখিনিহে ইণ্টাৰিম ৰিলিফটো পাবনে নাপাব সেইটো কাৰণেহে আলোচনা কৰা হৈছিল বা সেইখিনি কথা বিবেচনা কৰা হৈছিলে প্ৰধান গোচৰটোৰ ক্ষেত্ৰত এই কথাখিনি বাইণ্ডিং নহয় আৰু প্ৰধান গোচৰটো চলি থাকিব আৰু সেই গতিকে লিষ্ট দিছ মেটাৰ এগেইন অন 28 ফেব্ৰুৱাৰী 2024 আকৌ কেছটো উঠিছিলে আৰু সেইদিনাখন আকৌ এডভোকেটে সময় বিচাৰিছিলে তেওঁলোকক সময় দিছে আৰু কেছটো এতিয়াও পেণ্ডিং হৈ আছে গতিকে থুৰতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে NISৰ যি 18মহীয়া প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাইভেট স্কুলৰ বা তেনেধৰণৰ যি শিক্ষকসকল আছে তেওঁলোকক যি চৰকাৰী নিয়মীয়া এপইণ্টমেণ্টৰ এডভাৰটাইজ ওলাইছিলে তাত তেওঁলোকক এপ্লাই কৰাৰ পৰা বঞ্চিত কৰিছিলে কৰা কাৰণটো আছিলে যে সুপ্ৰিম কোৰ্টে এওঁলোক যোগ্য নহয় বুলি এটা গোচৰত ৰায়দান দিছিলে তাৰ অসন্তুষ্ট হয় তেওঁলোকে এই প্ৰধান গোচৰটো 483/2024 এপ্লাই কৰিছিলে ৰুজু কৰিছিলে কৰি লৈ পেলাই তেওঁলোকে তাত বিচাৰিছিল যে তেওঁলোকক ইণ্টাৰিম ৰিলিফ দিব লাগে যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু গোচৰটো বিবেচনা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকক ফাইনেলি ইয়াত এপ্লাই কৰাৰ সুবিধাটো দিব লাগে কিন্তু কোৰ্টে এই গোচৰটো তেওঁলোকক ইণ্টাৰিম ৰিলিফ দিবৰ কাৰণে অস্বীকাৰ কৰিলে ইণ্টাৰিম ৰিলিফ নিদিলে অৰ্থাৎ তেওঁলোকক অসম চৰকাৰৰ শিক্ষা বিভাগে যোনটো নটিফিকেশ্যন প্ৰকাশ কৰিছিলে তেওঁলোকক বঞ্চিত কৰি সেইটোকে শুদ্ধ বুলি কোৰ্টে শুদ্ধ বুলি নহয় একজেক্টলি সেইটোৰ ওপৰত বিবেচনা কৰিব কিন্তু বৰ্তমানে সেই প্ৰচেছটো চলি থাকক কোনো ধৰণৰ ইণ্টাৰিম ৰিলিফ দিব নোৱাৰি বুলি কোৰ্টে উল্লেখ কৰিছিলে আৰু তাতে অসন্তুষ্ট হৈ পেলাই তেওঁলোকে আকৌ এটা এপিল কৰিছিলে চিফ জাষ্টিছৰ ওচৰত কিন্তু সেই এপিলটোত কিন্তু তেওঁলোকক ৰিলিফ দিলে আৰু কেছটো মূল কেছটো বৰ্তমানো পেণ্ডিং হৈ আছে তাৰ ৰায়দান এতিয়াও আহিব বাকী আছে ধন্যবাদ